Hello everyone, শেহতীয়াকৈ পোৱা খবৰ অনুসৰি 12 ফেব্ৰুৱাৰীলৈকে DWR LPUP নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া চলি আছিল। এই আবেদন প্ৰক্ৰিয়াৰ লাষ্ট ডেট আছিল অহা কাইলৈ অৰ্থাৎ 2 ফেব্ৰুৱাৰী, কিন্তু NIS DLED কেণ্ডিডেটসকলৰ আজি হাইকোৰ্টত কেছ আছিল আৰু তেওঁলোকৰ কেছৰ শুনানিত আজি প্ৰথমটো শুনানি আছিল। শুনানিত কোৰ্টৰ ফালৰ পৰা DWR ফাললৈ ৰিকুৱেষ্ট কৰা হৈছে যে 10 দিনৰ কাৰণে যি আবেদন প্ৰক্ৰিয়া চলি আছিল 10 দিনৰ কাৰণে আগুৱাই দিব লাগে। গতিকে এতিয়ালৈকে DWR ফালৰ পৰা নটিচ অহা নাই, কিন্তু হয়তো পৰৱৰ্তী সময়ত তেওঁলোকৰ ফালৰ পৰা নটিচ আহিব পাৰে যে আৰু 10 দিনৰ কাৰণে অৰ্থাৎ 12 ফেব্ৰুৱাৰীলৈ আবেদন প্ৰক্ৰিয়াৰ সময় বঢ়াই দিয়া হ'ব। কিন্তু এই আবেদন প্ৰক্ৰিয়া যেতিয়া আগবঢ়াই দিয়া হ'ব তাত নিউ সিটেড কেণ্ডিডেটখিনিও এপ্লাই কৰিব পাৰিব নেকি, সেনেকুৱাও কথা এটা চলি আছে। কিন্তু 12 তাৰিখলৈকে হয়তো সিটেটৰ ৰিজাল্ট নোলাব, সেয়ে নিউ সিটেড কেণ্ডিডেটখিনি হয়তো নাহিব। কিন্তু NIS DLED কেণ্ডিডেটসকলৰ বহুতে এপ্লাই কৰিছে, কিন্তু তেওঁলোক এতিয়া ভেলিড হ'বনে নাই সেই কথাটো কোৰ্টৰ যি পৰৱৰ্তী আৰু শুনানি থাকিব তাতেহে আচল কথাটো ওলাব। এতিয়া মাত্ৰ সময়টো বঢ়াই দিয়াৰ কথা কোৱা হৈছে, তাকো মৌখিকভাৱে কোৱা হৈছে। এতিয়া যদি DWR ফালৰ পৰা কোনো ধৰণৰ নটিচ আহে তেতিয়াহ'লে ডেট এক্সটেণ্ড হ'ব 12 ফেব্ৰুৱাৰীলৈ, আৰু যদি নোলায় কোনো ধৰণৰ নটিচ নোলায় আজি বা কাইলৈৰ ভিতৰত তেতিয়াহ'লে কালিয়ে লাষ্ট ডেট হ'ব। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। আপোনালোকৰ জনাৰ কাৰণে যিহেতু সকলোৱে উৎসুক হৈ আছে কি হ'ল কি নহ'ল জানিবলৈ, সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ধন্যবাদ।